হয়, যোৱা শনিবাৰে মৰিনী বাহনী বাগিচাত এটা নাহৰ ফুটুকীৰ প্ৰত্যক্ষ কৰিছিল ইয়াৰ স্থানীয় ৰাইজে, আৰু তাৰপিছতে তৎপৰ হৈছিল বন বিভাগে নাহৰ ফুটুকীটোক খেদিবৰ বাবে। কিন্তু অৱশেষত নাহৰ ফুটুকীটো আবদ্ধ হৈ পৰিল মোৰ পিছফালে থকা এই ঘৰটোৰ ভিতৰত। এইটো এটা পৰিত্যক্ত আচলতে ঘৰ, আৰু আমাৰ ND24 ইতিমধ্যে কালি নিশা যি ভিডিঅ' আমি সম্প্ৰচাৰ কৰিছিলোঁ ঘৰ এটাৰ ভিতৰত থকা, তেতিয়া মানুহৰ ঘৰ এটা বাসগৃহ এটাৰ ভিতৰত সোমাই আছিল। কিন্তু আজি পুৱাৰ ভাগৰ পৰা সেই নাহৰ ফুটুকীটোক প্ৰত্যক্ষ কৰা হৈছে। এই ঘৰটোত ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈছে, আৰু কাজিৰঙাৰ পৰা এটা দল আহিব, যি দলে ট্ৰেংকুলাইজ কৰি বাঘটোক নিবলৈ ইয়াৰ পৰা চেষ্টা কৰিব। মোৰ লগত বাগিচাৰ পৰিচালক আছে। যোৱা শনিবাৰৰ পৰা এই বাঘৰ এই এক আতংকময় পৰিৱেশ সৃষ্টি হয়, কি ক'ব আপুনি? যোৱা শনিবাৰে আমাৰ বাগিচাৰ এজন কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে বাঘটো বাগিচাৰ মাজত, আৰু সেই প্ৰত্যক্ষ কৰাৰ পিছতে এটা আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় বাগিচাখনৰ ভিতৰত। আৰু যিহেতুকে সকলো কৰ্মীয়ে বাগিচাখনত কাম কৰি আছিল, গতিকে আতংকময় পৰিৱেশ এটা সৃষ্টি হোৱাটো আৰু সংশয় ভাৱ এটা মানুহৰ মনত অহাটো স্বাভাৱিক কথা। আৰু লগে লগে আমি বন বিভাগক খবৰ দিছিলোঁ। বন বিভাগে আহি সেইদিনা বন্দুক বা গুলি ফুটুৱাই বাঘটোক স্থানান্তৰ কৰিবলৈ চেষ্টা কৰিছিল, আৰু সেইমতে স্থানান্তৰিত হৈছিল। কিন্তু বিগত আজি 3টামান দিনৰ পিছত এই বাঘটোৱে আমাৰ আৱাসিক অঞ্চলৰ বাগিচা আৱাসিক অঞ্চলৰ দুটামান পৰিত্যক্তৰ ঘৰত, এটা ঘৰৰ পৰা ইটো ঘৰলৈ এনেকৈ ইফাল কৰি পিনে থকা আমি দেখিছোঁ। আৰু সেই ক্ষেত্ৰত আমি সদায় বা প্ৰতি মুহূৰ্ততে আমি বন বিভাগৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছোঁ। তেওঁলোকৰ বিভাগৰ মানুহেও আহি ইয়াত নিৰাপত্তা দিছেহি, আৰু আজি আমি বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ পৰা গম পোৱা মতে তেওঁলোকৰ কাজিৰঙাৰ পৰা এটি দল ৰেস্কিউ কৰিবৰ কাৰণে বাঘটো আহিছে। আৰু বাঘটো ইয়াত থকাৰ কাৰণে এটা আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বাগিচাৰ কৰ্মীসকলে কাম কৰিবৰ কাৰণে অসুবিধা পাইছে। আমাৰ যিসকল আৱাসী আছোঁ, আমি আৱাসীখিনি সংশয়ৰ মাজত কটাবলগীয়া হৈছে। আমি গতিকে বিচাৰিছোঁ যাতে খুব সোনকালে বাঘটো ইয়াৰ পৰা স্থানান্তৰ হ'লে ভাল। আৰু এতিয়াও মানে কি হয়, অকল এটা বাঘেইতে আছে আৰু লগত আৰু বাঘ আছে, এতিয়া সেইটো আমি অনুমান কৰিব পৰা নাই, কাৰণ প্ৰত্যক্ষদৰ্শীসকলে য'তে ত'তে তেনেকুৱা এটা সংশয়ৰ মাজত কটায়, আৰু তেওঁলোকৰ দৃষ্টিগোচৰ হয় বুলি আমাৰ বাগিচাৰ ৰাইজে জনাইছে। হয়, ধন্যবাদ। আচলতে ইয়াৰ নাতি দূৰত, যিহেতু এই বাহনী চাহ বাগিচা নগাপাহাৰ পাদদেশত অৱস্থিত, আৰু ইয়াৰ নাতি দূৰতে নগাপাহাৰ আছে। পাহাৰৰ পৰা যিকোনো সময়তে বাঘ আহি ইয়াত উপদ্ৰৱ আগতেও সৃষ্টি কৰিছে, কিন্তু এইবাৰ দেখা গৈছে যে বাঘটোৱে নাহৰ ফুটুকীটোৱে যথেষ্ট উপদ্ৰৱ সৃষ্টি কৰিছে। যোৱা শনিবাৰৰ পৰা চুং সলাই তেওঁ বাসগৃহৰ ভিতৰত সোমাই আছে। আৰু আজি মই পুনৰ মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিম। বন বিভাগৰ লোকে ইতিমধ্যে এক প্ৰকাৰৰ বাঘটো প্ৰত্যক্ষ কৰি আছে। ঘৰটোৰ ভিতৰতে নাতি দূৰত থকা যি ঘৰ আছে, পৰিত্যক্ত ঘৰ আচলতে এইটো বাহনী চাহ বাগিচাৰ, এই পৰিত্যক্ত ঘৰটোৰ ভিতৰতে বাঘটো উপস্থিতি উমান পাইছে সকলোৱে। আৰু যিহেতু দেখা হৈছিল কালি ND24 ইতিমধ্যে এই সন্দৰ্ভত এক বাতৰি সম্প্ৰচাৰ হৈছিল। আমি নিশা ভাগলৈ আমি দেখাইছিলোঁ বাঘটো এটা পৰিত্যক্ত ঘৰৰ ভিতৰত সোমাই থকা, আৰু আজি পুৱাৰ ভাগৰ পৰা এই ঘৰটোৰ ভিতৰত বাঘটো সোমাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।